যোৱা 1.5 মাহৰ অধিক কাল আমি প্ৰতিটো অসমৰ পৰিয়ালে আমি এটা অশান্ত মন লৈ আমি জীয়াই আছোঁ। পৰিয়ালৰ এজন হেৰাই গ'লে যিটো হয় আমাৰ অসমৰ প্ৰতিটো পৰিয়ালত একেই পৰিৱেশ। কাম কৰিবলৈ মন নাযায়, খাবলৈ মন নাযায়, কোনো এটা কথাত মনোযোগ দিবলৈ মন নাযায়, সকলো সময়তে এই চিন্তাটোৱে আহে, এটা অশান্ত মন। আৰু এই অশান্ত মনত সমগ্ৰ অসমৰ প্ৰতিটো পৰিয়ালে এটাই দাবী কৰি আছোঁ আমি সকলোৱে যে জুবিন গাৰ্গক ন্যায় দিব লাগে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এইটো একদম স্পষ্ট কথা। এইটো ন্যায় পাব কেনেকৈ? ন্যায় পাবলগীয়া হ'লে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। 1 2 নম্বৰ কথাটো হ'ল কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব কেতিয়া? যেতিয়া তদন্তটো ক্ষীপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যি SITয়ে যি তদন্ত কৰি আছে এই তদন্তৰ তেওঁলোকে সাক্ষী প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে। এই কথাকেইটাতে আমি লক্ষ্য আগত ৰাখি আমি আগবাঢ়ি গৈ আছোঁ আৰু এইকেইটা কথাৰে ফলাফল বিচাৰি আছোঁ। গোটেই অসমৰ ৰাইজৰ মনত এইটোৱে কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে। ন্যায়িক আয়োগৰ কথাটো একে বেলেগ, সেইটো এটা বেলেগ কথা। কিন্তু আমি সেইকাৰণে লক্ষ্যৰ পৰা আমি আঁতৰি যাব নালাগিব। আমি সকলো ৰাইজেই আমি আমাৰ পন্থাটো আমি অহিংস গণতান্ত্ৰিক পন্থাৰে আমি আগবাঢ়িব লাগিব। সকলো সময়তে আমাৰ পদক্ষেপবোৰ হ'ব লাগিব অহিংস আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক। কাৰণ জুবিন গাৰ্গেও হিংসা ভাল পোৱা নাছিল, সমৰ্থন কৰা নাছিল। কিন্তু আমি সকলোৱে ৰাইজে সকলো সময়তে আমি লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। কোনো কথাই যাতে আমাক লক্ষ্যচ্যুত যাতে কৰিব নোৱাৰে। আৰু লক্ষ্যটো মই পুনৰ দোহাৰিছোঁ, লক্ষ্যটো জুবিন গাৰ্গে ন্যায় পাব লাগিব। 1 2 ন্যায় কেনেকৈ পাব? ন্যায় মানে কি? ন্যায় হ'ল এই ঘটনাত দোষীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। 3 নম্বৰ কথাটো হ'ল যে পানী নসৰকা বিধৰ তদন্ত হ'ব লাগিব। 4 নম্বৰ কথা আটাইতকৈ গুৰুত্বপূৰ্ণ, যি SITয়ে তদন্ত কৰি আছে তদন্ত সাক্ষী প্ৰমাণসহ এখন কটকটীয়া এখন শক্তিশালী চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে। আৰু সেইটো কথা নিশ্চিত হ'ব লাগিব। আৰু সেই লক্ষ্য লৈয়ে অসমৰ ৰাইজ আজি ৰৈ আছে, আমি সকলো ৰৈ আছোঁ, ছাত্ৰ সন্থা অসমৰ ৰাইজ আমি সকলো ৰৈ আছোঁ সেই ন্যায় পাবৰ কাৰণে। আৰু জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। যোৱা 1.5 মাহৰ অধিক কাল আমি প্ৰতিটো অসমৰ পৰিয়ালে আমি এটা অশান্ত মন লৈ আমি জীয়াই আছোঁ। পৰিয়ালৰ এজন হেৰাই গ'লে যিটো হয় আমাৰ অসমৰ প্ৰতিটো পৰিয়ালত একেই পৰিৱেশ। কাম কৰিবলৈ মন নাযায়, খাবলৈ মন নাযায়, কোনো এটা কথাত মনোযোগ দিবলৈ মন নাযায়, সকলো সময়তে এই চিন্তাটোৱে আহে, এটা অশান্ত মন। আৰু এই অশান্ত মনত সমগ্ৰ অসমৰ প্ৰতিটো পৰিয়ালে এটাই দাবী কৰি আছোঁ আমি সকলোৱে যে জুবিন গাৰ্গক ন্যায় দিব লাগে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এইটো একদম স্পষ্ট কথা। এইটো ন্যায় পাব কেনেকৈ? ন্যায় পাবলগীয়া হ'লে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। 1 2 নম্বৰ কথাটো হ'ল কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব কেতিয়া? যেতিয়া তদন্তটো ক্ষীপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যি SITয়ে যি তদন্ত কৰি আছে এই তদন্তৰ তেওঁলোকে সাক্ষী প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে। এই কথাকেইটাতে আমি লক্ষ্য আগত ৰাখি আমি আগবাঢ়ি গৈ আছোঁ আৰু এইকেইটা কথাৰে ফলাফল বিচাৰি আছোঁ। গোটেই অসমৰ ৰাইজৰ মনত এইটোৱে কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে। ন্যায়িক আয়োগৰ কথাটো একে বেলেগ, সেইটো এটা বেলেগ কথা। কিন্তু আমি সেইকাৰণে লক্ষ্যৰ পৰা আমি আঁতৰি যাব নালাগিব। আমি সকলো ৰাইজেই আমি আমাৰ পন্থাটো আমি অহিংস গণতান্ত্ৰিক পন্থাৰে আমি আগবাঢ়িব লাগিব। সকলো সময়তে আমাৰ পদক্ষেপবোৰ হ'ব লাগিব অহিংস আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক। কাৰণ জুবিন গাৰ্গেও হিংসা ভাল পোৱা নাছিল, সমৰ্থন কৰা নাছিল। কিন্তু আমি সকলোৱে ৰাইজে সকলো সময়তে আমি লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। কোনো কথাই যাতে আমাক লক্ষ্যচ্যুত যাতে কৰিব নোৱাৰে। আৰু লক্ষ্যটো মই পুনৰ দোহাৰিছোঁ, লক্ষ্যটো জুবিন গাৰ্গে ন্যায় পাব লাগিব। 1 2 ন্যায় কেনেকৈ পাব? ন্যায় মানে কি? ন্যায় হ'ল এই ঘটনাত দোষীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। 3 নম্বৰ কথাটো হ'ল যে পানী নসৰকা বিধৰ তদন্ত হ'ব লাগিব। 4 নম্বৰ কথা আটাইতকৈ গুৰুত্বপূৰ্ণ, যি SITয়ে তদন্ত কৰি আছে তদন্ত সাক্ষী প্ৰমাণসহ এখন কটকটীয়া এখন শক্তিশালী চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে। আৰু সেইটো কথা নিশ্চিত হ'ব লাগিব। আৰু সেই লক্ষ্য লৈয়ে অসমৰ ৰাইজ আজি ৰৈ আছে, আমি সকলো ৰৈ আছোঁ, ছাত্ৰ সন্থা অসমৰ ৰাইজ আমি সকলো ৰৈ আছোঁ সেই ন্যায় পাবৰ কাৰণে। আৰু জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।